ছাত্ৰ ছাত্ৰীসকল এইবাৰ চাওঁচোন ইয়াৰ কিবা ফৰ্মুলা আছে নেকি আমি প্ৰথম কিটা ছটা অনুপাত পালো sin cos tan cos sec cosec এতিয়া সেই তাৰ সম্বন্ধ কিটাও পালো হয়নে এইবাৰ চাও আমি কিবা সূত্ৰ আছে নেকি হয় সূত্ৰবিলাক এনেকুৱা ধৰা এক নম্বৰ দিছো sin theta is equal 1 by cosec theta sin theta is equal কি 1 by cosec theta মানে sin আৰু cosec ৰ সম্বন্ধটো উল্টা বা কি লিখিব পা cosec theta is equal 1 by sin theta যদি sin theta টো cosec ৰ উল্টা হয় cosec theta টো sin ৰ উল্টা বা sin theta into cosec theta is equal কিমান হ'ব sin theta আৰু cosec theta পূৰণ কৰিলে কিমান হ'ব এনেকুৱা যদি cos ৰ কাৰণে কৰো cos theta is equal কিমান হ'ব 1 by sec theta বা sec theta is equal 1 by cos theta আৰু বা cos theta into sec theta is equal কিমান হ'ব 1 ওকে 3 নম্বৰ tan theta is equal কি হ'ব 1 by cot theta বা cot theta is equal 1 by tan theta বা tan theta dot cot theta is equal 1 বুজি পাইছা তাৰপিছত আমি তিনটা পালো আৰু দুটা আছে এটা বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা tan theta is equal sin theta by cos theta আৰু cot theta is equal cos theta by sin theta এই সূত্ৰটো কিন্তু ভালদৰে মনত ৰাখিবা দেই গম পাইছা tan theta is equal sin theta by cos theta cot theta is equal cos theta by sin theta ইয়াত কেনেকুৱা হৈছে sin টো কাৰ উল্টা হৈ আছে cosec ৰ cosec টো sin ৰ cos টো sec ৰ sec টো cos ৰ tan টো cot ৰ cot টো tan ৰ উল্টা আকৌ এইটো কিন্তু স্পেশাল tan theta is equal sin theta by cos theta আৰু cot theta is equal cos theta by sin theta ওকে এইটা এখন ভালদৰে চাবা দেই ঠিক আছে এবাৰ আছো আৰু কেইটামান ইম্পৰ্টেন্ট ফৰ্মুলা দি দিও এইটা প্ৰমাণ কৰিবলৈ আহে দেই ফৰ্মুলা কেইটা চাচোন sin square theta plus cos square theta is equal 1 মেইন সূত্ৰটো এইটোৱে sin square theta plus cos square theta is equal 1 আমি যে পাইছো sin cos tan cos sec cosec তাৰ sin square plus cos square theta is equal কি হয় সদায় 1 বা ইয়াৰ আৰু কেনেকৈ উলিয়াই লব পাৰি কিবা আহে হা sin square theta is equal কিমান হ'ব 1 minus cos square theta মানে এই cos square থিটা গুছি গ'ল বা sin theta is equal কিমান হ'ব root over 1 minus cos square theta বুজি পাইছা তেনেকৈ যে ইয়াৰ পৰা মই cos square টো উলিয়াও cos square theta is equal কিমান হ'ব 1 minus sin square theta হয়নে cos square theta is equal 1 minus sin square theta তাৰপিছত যদি cos theta টো উলিয়াও cos theta টো উলিয়ালে কি হ'ব 1 minus sin square theta root over হয়নে root over 1 minus sin square theta মানে ইয়াৰ পৰা কেইটা সূত্ৰ ওলাল চাৰিটা সূত্ৰ ওলাল ওকে মনত ৰাখিবা তাৰপিছত দুই নম্বৰটো আছিলে sec square theta is equal 1 plus tan square theta এটো হল মূল সূত্ৰ এর মূল সূত্ৰ তিনটাই আছে কিন্তু আমাৰ অনুসিদ্ধান্তবিলাক বেছিকৈ প্ৰয়োজন হয় sec square theta is equal কি হলো 1 plus tan square theta ইয়াক যদি মই বা ইয়াক অকল sec টো উলিয়াব বিচাৰো sec theta টো হয় কিমান হ'ব root over 1 plus tan square theta ওকে এটো যদি অকল sec টো উলিয়াই দিও তাৰমানে ইয়াৰ root over আহিলে বা মই যদি sec square theta minus tan square theta কৰিলো তেতিয়া কি পাম 1 পাম মানে এটো যদি ইফালে লৈ আহো sec square theta minus tan square theta ইকুয়াল 1 পাম বা মই যদি অকল tan square theta টো উলিয়াব লগিয়া হয় তেতিয়া কি কৰিম 1 টো ইফালে লৈ আহিম sec square theta minus 1 বা অকল যদি মোক tan theta টো লাগে তেতিয়া আমি কি লিখিম root over
sec স্কয়ার থিটা মাইনাস ওকে ইয়াৰ পৰা কেটা এটা দুটা তিনটা চাৰিটা অনুসিদ্ধান্ত হিচাপে ওলাব ওকে ঠিক আছে আৰু এটা আছে ৰবা আৰু এটা আছে হেতু চাই লোৱা এটো কি আছিল 3 নম্বৰ cosec স্কয়ার থিটা is equal 1 plus cot স্কয়ার থিটা ওকে তোমা এই সমনকেটা পটক মন ৰাখিবলৈ অসুবিধা তাৰ কাৰণে মই শৰ্টকাট কৈ দিছো স্যাৰ প্ৰথমটো sin cos গলেই তাৰপিছত এই যে cosec টো দীঘল দেখিছে নে c দি আৰম্ভ হৈছে এটো c দি আৰম্ভ হৈছে হয় sec tan to c নাই এই cosec টো যিহেতু ডাঙৰ কটৰ লগত একেটা যোগ হৈ গ'ল গম পাইছে নে শব্দটো যিহেতু ডাঙৰ weight বেছি এখানে কটৰ লগত আৰু এটা 1 যোগ কৰিব লগা আছে কিন্তু মনত ৰাখিবলগীয়া সিস্টেম মানে মনত ৰাখিবলগীয়া কেনেকৈ ৰাখিবা নহলে আমাৰ কি আহি যায় cot স্কয়ার থিটা ইকুয়াল 1 plus cosec আহি যায় মাইনাসত আহি যায় ভুল হৈ যায় তাৰ কাৰণে মনত ৰাখিছিলো মই কেনেকৈ cosec স্কয়ার থিটা যেটো দীঘল শব্দ এখানে কটৰ লগত 1 এটা জইন কৰিব লগা হয় ওকে বা এটো মনত ৰাখিবলগীয়া তোমালোকে উপায় বুলি ধৰি লোৱা এটা হেতু কথা নহয় মানে এটো cosec স্কয়ার থিটা ইকুয়াল 1 plus cot স্কয়ার থিটা বা যদি আমি cosec থিটা টো উলিয়াব বিচাৰো এটা কিমান হ'ব 1 plus cot স্কয়ার থিটা ওকে এটো cot তাৰ পিছত বা যদি এটো ইফালে লৈ আহো cosec স্কয়ার থিটা minus cot স্কয়ার থিটা is equal কিমান হ'ব 1 বা অকল যদি cot স্কয়ার টো উলিয়াব লগা হয় cot স্কয়ার থিটা is equal কিমান হ'ব cosec স্কয়ার থিটা minus 1 বা cot theta is equal কিমান হ'ব root over cosec স্কয়ার থিটা minus এইটা তোমাৰ মানে স্কয়াৰৰ ইম্পৰ্টেন্ট সূত্ৰ ওকে ভালে চাইছে নে মনত ৰাখিবা দেই এটা বহুত দৰকাৰ হয় ওকে ছাত্ৰ ছাত্ৰীসকল আৰু এটা ইন্টাৰেষ্টিং সূত্ৰ মই তোমালোকক কেইটামান সূত্ৰ তোমালোকক আকৌ এবাৰ দি দিছো হা মই সূত্ৰকেইটা তোমালোকক আগতে দি ল'ব বিচাৰিছো পিছত আমি লেসনলৈ যাম যেটা সূত্ৰকেইটাৰ কাৰণে তোমাৰ একো অসুবিধা নহয় তাৰ কাৰণে মই সূত্ৰখিনি আগতে দি দিছো দেই এবাৰ চাচোন ইয়াৰ পিছৰ সূত্ৰকেইটা sin 90 degree minus theta is equal cos theta sin 90 degree minus theta is equal cos theta cos 90 degree minus theta is equal sin theta সহজ লাগিছে নহয় নে sin টো কলৈ গুচি যায় cos লৈ cos টো কলৈ গুচি যায় sin লৈ খালি 90 degree minus theta হ'ব লাগিব tan 90 degree minus theta is equal cot theta আৰু cot 90 degree minus theta is equal কি হয় tan theta চাচোন একেটা সহজ tan ৰ যদি 90 degree minus theta এটা পাও তে কি কলৈ চেঞ্জ হৈ যাব কটলৈ কটৰ যদি আমি 90 degree minus theta পাও তে কলৈ চেঞ্জ হৈ যাব tan লৈ sin টো cos লৈ cos টো sin লৈ tan টো cot লৈ cot টো tan লৈ তে বাকি থাকিল কি sec theta sec 90 degree minus theta is equal কি হ'ব sec 90 degree minus theta is equal cosec cosec theta আৰু cosec 90 degree minus theta is equal কিমান হ'ব sec theta ওকে একেটা মনত ৰাখিবা মানে এনেকে যে মনত ৰাখিবা এনেকেও ৰাখিবা ওকে sin 90 degree minus theta is equal cos theta বা cos theta is equal sin 90 degree minus theta cos 90 degree minus theta is equal sin theta sin theta is equal cos লৈ যদি লৈ যাও আমি কি হ'ব cos 90 degree minus theta তেনেকে cot টো যদি আমি tan লৈ নিবলৈ হয় cot theta টো আমি tan লৈ নিলে কি হ'ব tan ত হ'বগৈ 90 degree minus theta theta মানে কি ইয়াৰ যেটো ডিগ্ৰী থাকে কিবা 30 ডিগ্ৰী থাকিব পাৰে কিবা 40 ডিগ্ৰী থাকিব পাৰে কিবা 50 ডিগ্ৰী থাকিব পাৰে 90 ডিগ্ৰী থাকিব পাৰে 60 ডিগ্ৰী থাকিব পাৰে সেই যেটো থাকে হেতু ইয়াত আহিব 90 ডিগ্ৰী নাহিব থাকে 90 ডিগ্ৰী হলে 0 ডিগ্ৰী আহিব ন tan theta টো মানে কতলৈ নিবলৈ হলে কি হ'ব cot 90 ডিগ্ৰী minus theta এনেকে cosec theta টো যদি মই নিবলৈ যাও সাইড সেকলৈ এটা কি হৈ যাব 90 ডিগ্ৰী minus theta বা sec 90 ডিগ্ৰী minus theta টো যদি থাকে আমি কি লিখিব পাৰিম cosec theta তেনেকে cosec 90 ডিগ্ৰী minus theta থাকিলে আমি কি লিখিব পাৰিম sec theta বা sec theta টো যদি আমি cosec লৈ নিবলগা হয় কি হয় কেনেকে পৰিৱৰ্তন হ'ব cosec 90 ডিগ্ৰী minus theta এই সূত্ৰটো বৰ সহজ sin cos tan cos sec cosec cos sin টো cos লৈ গ'ল cos টো sin লৈ গ'ল tan টো cot লৈ গ'ল cot টো tan লৈ গ'ল sec টো cosec লৈ গ'ল cosec টো sec লৈ গ'ল মানে দুটা দুটা সম্বন্ধ sin cos সম্বন্ধ
tan cot সম্বন্ধ আৰু sec cosec সম্বন্ধ। ওকে, ভাল লাগিছে নে? ওকে।